আজি মই এটা ভিডিঅ' পাইছিলোঁ। मैं मुसलमान हूँ ना, इसलिए मेरे से कोई पानी की बोतल नहीं ले। তো এইকেইজন ভক্তৰ কথা কৈছোঁ। এইজন কি শিৱৰ ভক্ত হে, মুছলিম মানুহ বুলি মানে ইমান ঘৃণা কৰিব নালাগে। তো আপোনালোকৰ দুখবোৰ বুজি পাই পেলাই আপোনালোকক এটুপি পানীৰ ব্যৱস্থা কৰিছিল। আপোনালোকে মুছলিম মানুহে পানী দিছে বুলি আপোনালোকে পানী বটল এটা নল'লে। তো মানুহ মানে এনেকুৱা তলত নামিব লাগেনে? ধৰ্ম লৈ এইবোৰ কৰিব লাগে নেকি? আপোনালোকৰ বিপদৰ সহায় কৰা মানুহকেইজন কিন্তু মুছলিম মানুহে থাকে কিন্তু সকলো ক্ষেত্ৰত। আপোনালোকে ধৰ্ম য'তে ত'তে নানিব। আপোনালোকে হয় ধৰ্মৰ কাৰণে আপোনালোকে ইমানখিনি কৰি আছে, কষ্ট কৰিছে। তো সিহঁতৰ ভাগে কষ্ট কৰিছে। আপোনালোকক মানুহ বুলি ভাবে সিহঁতি, আপোনালোকে কিন্তু সিহঁতক কুকুৰ ছাগলীগতে ভাবে মুছলিম মানুহখিনিক। এটাই কথা কৈছোঁ, হিন্দু হওক মুছলিম হওক মানুহেই।